কেতিয়াবা এইটো কথা ভাবি চাইছেনে যে পুৱা উঠাৰ পৰা ৰাতি শোৱালৈকে আমি যিমানবোৰ কাম কৰি থাকোঁ, যিয়েই কৰি নাথাকোঁ, তাৰ আঁৰত বাৰু কি লুকাই আছে, কি বিচাৰি আমি কৰি আছোঁ? অকণমান সুখ নহয়নে বাৰু? এই যে ৰাতিপুৱা উঠি কাৰোবাক মেছেজ এটা দিয়াৰ পৰা আৰম্ভ কৰি ঘৰৰ বা নিজৰ কামৰ বিজনেছ ৰিলেটেডেই হওক, যে ডাঙৰ ডিচিশ্যন লোৱাৰ আঁৰত অকণমান সুখ নাইনে? কেতিয়াবা আনক সুখী কৰি সুখী হওঁ আৰু বহু সময়ত নিজৰ সুখৰ কাৰণেও কামবোৰ কৰোঁ। কেতিয়াবা তোলা চালনীত সুখৰ ভাৰটো ইমান বেছি হৈ পৰে যে ভুল শুদ্ধৰ জ্ঞানটো পাতল হৈ পৰে। নিজক সুখী কৰিব বিচৰাটো কেতিয়াও ভুল হ'ব নোৱাৰে, কিন্তু সেই সুখী হ'ব বিচৰা সেই পথবোৰৰ বাছনি কিন্তু শুদ্ধ হোৱাটো প্ৰয়োজন। যিহেতু তেনেধৰণৰ সুখ সদায়েই খন্তেকীয়া হয়। যেতিয়া সেই সুখৰ সময়খিনি শেষ হয়, দুখৰ সময়খিনি কিন্তু বহুত বেছি দীঘলীয়া হৈ যায়। আৰু এইটো এইকাৰণেই দীঘলীয়া হয় যিহেতু আমাৰ হাতত কোনো ধৰণৰ সমল নাই, সঁজুলি নাই সেই পৰিস্থিতিৰ লগত যুঁজিবৰ কাৰণে। জীৱনটো সদায় অনিশ্চয়তাৰে ভৰা। হ'ব পাৰে আমি নিজৰ কৰা ভুলৰ কাৰণে আমি কষ্ট পাওঁ, কেতিয়াবা আনে কৰা ভুলৰ কাৰণেও আমি কষ্ট পাব লগা হয়, বা কেতিয়াবা আকৌ এনেকুৱা পৰিস্থিতি হয়, এনেকুৱা ঘটনা আহে জীৱনলৈ যে আমি দুখৰ সময়টো আমাৰ বহুত দীঘলীয়া হয়। কিন্তু ইয়াৰ কাৰণ এটাই যে আমাৰ হাতত সেই তেনেধৰণৰ সঁজুলি নাই, সমল নাই আমি যুঁজিবৰ বাবে, যিটোক আমি ইম'চনেল ইণ্টেলিজেঞ্চ বুলি কওঁ, IQ, ইণ্টেলিজেঞ্চ কুৱেশ্যন। আৰু এইটোৰ বিষয়ে আমাৰ সকলোৰে জ্ঞান আছে আৰু সকলো খুব সচেতন যে আমাক সৰুৰে পৰা ল'ৰা ছোৱালীক আমি সদায় বিচাৰোঁ যে কেনেধৰণে আমি বুদ্ধিমত্তাটো বঢ়াব পাৰোঁ, খোৱা বস্তুৰ যোগেদিয়ে হওক নহবা বিভিন্ন ধৰণৰ খেলা বস্তুৰ যোগেদি যাতে IQ লেভেলটো সৰুৰ পৰা আমি বঢ়াব পাৰোঁ, সেই চেষ্টাত আমি নিশ্চয়কৈ থাকোঁ। আমাৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যনছখিনিও আছে যে IQ লেভেলটোৰ ওপৰত সঁচাকৈ খুবেই জোৰ দি আছে। আৰু সেইবাবেই আচলতে দেখা গৈছে যে আজিৰ পৰা 15-20 বছৰ আগৰ যিটো IQ লেভেল, তাতকৈ আজিৰ IQ লেভেলটো, এভাৰেজ IQ লেভেলটো বহুত ওপৰত। আজিৰ IQ লেভেলটো 100ৰ পৰা 110লৈকে, 120টোক যিটোক চুপ্ৰিম বা চুপিৰিয়ৰ বুলি কোৱা হয়। এতিয়া আমাৰ ইণ্ডিয়াত দুটাই টাফেষ্ট এক্সাম আছে, যে JEE এডভান্স আৰু UPSC। এতিয়া IIT চিলেক্ট হোৱাখিনি আৰু UPSC ক্ৰেক কৰাখিনি বুদ্ধিমত্তাখিনি কথাটো আমি ক'বই নালাগে। কিন্তু দুখ লগা কথাটো কোনখিনি? দুখ লগা কথা এইটোৱে যে IITখিনিৰ মাজতো আমি দেখা পাওঁ যে আত্মহনন হৈছে। UPSC ক্ৰেক কৰা মানুহৰ মাজতো আমি দেখিছোঁ যে তেওঁ নিজৰ প্ৰাণ লৈছে। আমি বেছি দূৰলৈ যাবই নালাগে, অসমতে কিছুদিনৰ আগত IPS অফিচাৰ এজনে নিজৰ প্ৰাণ লৈছে। গতিকে সেই সকলো মানুহকে আচলতে ইনষ্টিটিউশ্যনে হওক, সমাজে হওক, আমি ঘৰখনে হওক, আমি সকলোকে ল'ৰা ছোৱালীক বা আমি নিজেও শিকি আহিছোঁ যে আমি কেনেধৰণে ইণ্টেলিজেণ্ট হ'ব লাগে, কিন্তু কেনেধৰণে আমি সুখী হ'ব লাগে আমি শিকিছোঁনে বাৰু? আমাক ক'তো কেতিয়াও শিকোৱা হোৱা নাই, তেনেকুৱা এডুকেশ্যনেল ইনষ্টিটিউশ্যনতো আমাক শিকোৱা নাই যে আমি ইম'চনেল পাৰ্টটোক, ইম'চনেল ইণ্টেলিজেঞ্চটোক আমি কেনেধৰণে আমি বঢ়াব পাৰোঁ। এতিয়া আমাক কোৱা হয় যে সাহসী হোৱা, সাহস ক'ৰ পৰা পোৱা যায়? আমাক কয় যে ধৈৰ্য ধৰিব লাগে। আজিৰ যিটো ডিষ্ট্ৰেকশ্যন থকা যিখন জগত, যে পৃথিৱী, এই পৃথিৱীখনত য'ত 20 মিনিটত আহি পিজ্জা ঘৰ পায়হি আৰু এটা শব্দৰ অৰ্থ বিচাৰিবলৈ আমি অভিধানৰ পাত লুটিয়াব নালাগে, 5 মিনিটত আহি বাইক বা গাড়ী ঘৰৰ সন্মুখত থিয় হয়। এনে ক্ষেত্ৰত ধৈৰ্য কেনেকৈ ধৰিব পাৰি? শিকিছোঁনে বাৰু? আমাৰ ছ'চিয়েল মিডিয়াত সকলোৰে ইমান ফ্ৰেণ্ডছ আছে, হাজাৰ হাজাৰ ফ্ৰেণ্ড আছে, কিন্তু মানুহ কিহৰ কাৰণে নিসংগতাত কটাইছে? নিজেই নিজৰ সংগী হ'বলৈ আমি শিকিছোঁনে? এই গোটেইখিনি কথা জনাটো আচলতে আজিৰ দিনত বহুত বেছি প্ৰয়োজন হৈ পৰিছে। আমি জনাটো দৰকাৰ যে দুখত থকাৰ পিছত ডিপ্ৰেশ্যনলৈ কেনেকৈ নোযোৱাকৈ থাকিব পাৰি। খংটো আমি কোন সময়ত আমি কেনেধৰণে আমি কণ্ট্ৰল কৰিব পাৰোঁ, হয়, আমি নিজে প্ৰতিটো মুহূৰ্তত কেনেধৰণে এটা ৰিচৰ্চফুল ষ্টেটত থাকিব পাৰোঁ। এই
গোটেইখিনি কথা আচলতে জনাটো বহুতেই প্ৰয়োজন হৈ পৰিছে আমাৰ ইলেক্ট্ৰিকেল ডিভাইচবোৰ ভালকৈ কাম কৰি থাকিবৰ কাৰণে মাজে সময়ে তাত থকা ছফ্টৱেৰবোৰ আমি আপডেট কৰিব লগা হয় ঠিক তেনেধৰণে আমাৰ ব্ৰেইনটো আচলতে এটা মেচিন আৰু তাত যিটো ছফ্টৱেৰ আছে সেইটো হৈছে মাইণ্ড সেই মাইণ্ডটোকো আমি মাজে সময়ে আচলতে আপডেট কৰিব লাগে জীৱনটো যাতে ভালকৈ আমি চলাই নিব পাৰোঁ আৰু সেইখিনি কৰিবলৈতো আজিকালি একেবাৰে সহজ ইনফৰ্মেশ্যনৰ অভাৱ আজিৰ দিনত নাই কিতাপ পঢ়িয়ে হওক ভিডিঅ' চায়ে হওক বা বিভিন্ন ধৰণৰ ছেশ্যনছ থাকে তেনেকুৱা সেই ছেশ্যনবোৰ জইন কৰিয়ে হওক সকলোৱে আচলতে সেইখিনি শিকিবলৈ জানিবলৈ চেষ্টা কৰিব লাগে আৰু লগতে শিকি নথৈ জীৱনত এপ্লাই আচলতে কৰাটোহে বেছি আচলতে প্ৰয়োজন আৰু তাৰ লগতে মইতো কওঁ যে দুজনক শিকাবলৈও চেষ্টা কৰক আৰু মই যিহেতু এগৰাকী মেণ্টেল ৱেলনেছ কোচ মই মেণ্টেল আৰু ইম'শ্যনেল দুইটা এছপেক্টকে গুৰুত্ব দি মই কাউন্সিলিং কৰোঁ আৰু মোৰ বিভিন্ন ধৰণৰ ছেশ্যনজো হৈ থাকে আপুনি যদি বিচাৰে আৰু সবিশেষ জানিব বিচাৰে ইয়াৰ ডিটেইলছ মই মোৰ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি থৈছোঁ তাত গৈ চাব পাৰে আজিলৈ ইমানেই আকৌ মই এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি থাকিম সকলো সুখী আৰু সুস্বাস্থ্যৰ গৰাকী হৈ থাকক থেংক ইউ